আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম। আজি এইটো ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক জনাই দিম যে নতুনকৈ চৰকাৰী 12,600কৈ নতুনকৈ চৰকাৰী চাকৰি ওলাইছে। তৃতীয় বিভাগ আৰু চতুৰ্থ বিভাগত চাকৰি ওলাইছে। থাৰ্ড গ্ৰেড অথবা ফ'ৰ্থ গ্ৰেডত নতুনকৈ চৰকাৰে 12,600কৈ চাকৰি মুকলি কৰিছে। যদি আপোনালোকে থাৰ্ড গ্ৰেড অথবা ফ'ৰ্থ গ্ৰেডত চাকৰি কৰিব বিচাৰে তেনেহ'লে আপোনাৰ বাবে এইটো ভিডিঅ' অতি গুৰুত্বপূৰ্ণ হয়, কিয়নো এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে 12,600 চাকৰিত আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব, কি ডকুমেণ্টছ লাগিব আৰু আপোনাৰ শিক্ষাগত অৰ্হতা কিমান থাকিব লাগিব, সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। প্ৰথমতে আমি আপোনালোকক জনাই দিওঁ, যদি চাকৰি কৰিব বিচাৰে তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ। ইয়াত আপোনালোকে চাব পাৰিছে পোষ্ট নেম গ্ৰেড 3 এণ্ড গ্ৰেড 4 তৃতীয় আৰু চতুৰ্থ বিভাগৰ চাকৰি হয়। গ্ৰেড 3 অথবা গ্ৰেড 4 ইয়াৰ পৰা আপোনালোকে কোনটো বিভাগত আবেদন কৰিব বিচাৰে। ইয়াত চাব পাৰিছে 1200 পোষ্ট দিয়া আছে। ইয়াত চাব পাৰিছে যে ৰিকুৱাৰমেণ্ট দিয়া আছে। ইয়াত চাব পাৰিছে আপোনালোকৰ এক্সামটো কেতিয়া হ'ব, জুলাই অথবা আগষ্ট মাহৰ পৰা আপোনালোকৰ এক্সামটো আৰম্ভ হ'ব যদি এতিয়া আপোনালোকে আবেদনটো কৰে। আৰু আপোনাৰ এক্সামটো ৰিটাৰ্ণ এক্সাম হ'ব, আপোনালোকে লিখিব লাগিব, লিখিত এখন পৰীক্ষা হ'ব। এইটো পৰীক্ষাত আপোনালোকে উত্তীৰ্ণ হ'লে চাকৰিটো লাভ কৰিব আৰু বেলেগ একো পৰীক্ষা দিব নালাগে। তো ইয়াত আপোনালোকক সকলোখিনি তথ্য আমি আপোনালোকক জনাই দিম যে ইয়াত আপোনালোকে কেনেকৈ আবেদনটো কৰিব পাৰিব। প্ৰথমতে আপোনালোকে জানি লওক যে থাৰ্ড গ্ৰেডত কিমানটা পোষ্ট ওলাইছে আৰু ফ'ৰ্থ গ্ৰেডত কিমানটা পোষ্ট ওলাইছে। ইয়াত আপোনালোকে চাব পাৰিছে। ইয়াত চাব পাৰিছে থাৰ্ড গ্ৰেডত আপোনাৰ পোষ্ট ওলাইছে 7,600 পোষ্ট ওলাইছে আৰু গ্ৰেড 4ত ওলাইছে 5,000 পোষ্ট ওলাইছে। ইয়াত আপোনালোকে স্পষ্টকৈ চাব পাৰিছে কোনটো থাৰ্ড গ্ৰেডত কিমানটা পোষ্ট আৰু ফ'ৰ্থ গ্ৰেডত কিমানটা পোষ্ট ওলাইছে। ইয়াত আপোনালোকে চাব পাৰিছে থাৰ্ড গ্ৰেডত 7,600টা পোষ্ট ওলাইছে আৰু ফ'ৰ্থ গ্ৰেডত 5,000টা পোষ্ট ওলাইছে। ইয়াৰ পৰা আপোনালোকে কোনটো বিভাগত আপোনালোকে আবেদন কৰিব বিচাৰে সেইটো বিভাগতে আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া কথা হ'ল যে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ বাবে আপোনালোকৰ শিক্ষাগত অৰ্হতা ইমান নালাগে। আপোনালোকে যদি ক্লাছ 7 পাছ কৰিছে তেনেহ'লে আপোনালোকে থাৰ্ড গ্ৰেডত আবেদন কৰিব পাৰিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যনো কৰিছে তথাপিও আপোনালোকে আবেদন কৰিব পাৰিব। মিনিমাম আপোনালোকে ক্লাছ 7 পাছ কৰিব লাগিব, তেতিয়াহ'লেহে আপোনালোকে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডত আবেদন কৰিব পাৰিব। এতিয়া কথা হ'ল আপোনালোকে আবেদনটো কেনেকৈ কৰিব। আবেদনটো কৰিবৰ কাৰণে আপোনালোকে কোনটো বিভাগত আবেদন কৰিব বিচাৰে সেইটো আপোনালোকে কমেণ্ট বক্সত জনাই দিব, কিয়নো আমি আপোনালোকক সেইটোৰ ওপৰত ভিত্তি কৰি ভিডিঅ' এখন বনাই দিম যে কিয়নো আবেদন প্ৰক্ৰিয়াটো বহুত ডাঙৰ হয়, সেইটো কাৰণে এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। তাৰ আগতে আপোনালোকে এটা কাম কৰিব, থাৰ্ড গ্ৰেড অথবা ফ'ৰ্থ গ্ৰেডত যদি আবেদন কৰিব বিচাৰে তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব কোনটো বিভাগত আপুনি আবেদন কৰিব বিচাৰে। সেইটো বিভাগৰ বিষয়ে আমি এটা নতুনকৈ নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে আবেদন প্ৰক্ৰিয়াটো সম্পূৰ্ণ প্ৰচেছে কেনেকৈ আবেদন কৰিব লাগিব, ক'ত আপলোড কৰিব লাগিব, কি ডকুমেণ্টছ দিব লাগিব, কেনেকৈ আপোনালোকে আবেদন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব, সকলোখিনি তথ্য আমি আপোনালোকক জনাই দিম। তাৰ আগতে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, তেনেহ'লেহে আপোনালোকে নেক্সটবোৰত এনেকুৱা চাকৰিৰ বিষয়ে আপোনালোকে জানিব পাৰিব। যদি আপুনি চাকৰি কৰিব বিচাৰে তেনেহ'লে আপোনাৰ বাবে এইটো ভিডিঅ' বহুতো গুৰুত্বপূৰ্ণ হ'ব, যদি থাৰ্ড গ্ৰেড অথবা ফ'ৰ্থ গ্ৰেডত আবেদন কৰিব বিচাৰে।